তো বন্ধুসকল মই আবেলিৰ প্ৰাক্ষণতে আপোনালোকৰ মাজলৈ উপস্থিত হলো। আজি মই আলোচনা কৰিম মেটাল চিট বেঙেনা খেতিৰ বিষয়ে। তো খেতিয়কে এয়া চাওক বেঙেনা কি কষ্ট কৰি উঠাই আছে। তো মূৰৰ ঘাম মাটিত পেলাইখিনি খেতি কৰাৰ পিছত এয়া চাওক ফলন। ইমান কষ্টৰ মাজেদি খেতি কৰিছে, খেতিত যথেষ্ট পৰিমাণে ফলন আহিছে। চাওক মেটাল চিট বেঙেনাৰ সাইজ ধৰণ আকৃতি কি ধুনীয়া। তো খেতিয়কে কি সাৰ কি দানা খেতিত দিছে এয়া চাওক। মূৰত উঠাই কিনে আনিব লগা হৈছে। একেখন বস্তাৰ মাজত মিনিমাম ধৰক 70-80 কিলোকৈ মূৰত উঠাই আনি আছে। তো আপোনালোকেও যদি এনেকুৱা ধৰণৰ খেতি কৰিম বুলি ভাবিছে বা কৰাৰ আশা আছে, তেনেহ'লে আপোনালোকে দেৰি নকৰি আপোনালোকে ঘৰ কৰক। এতিয়াও সময় আছে। এতিয়াও মেটাল চিট বেঙেনাৰ পুলি আপোনালোকে প্ৰস্তুত কৰক, নাৰ্চাৰী হিচাপে আপোনালোকে পেলাওক। তো এই খেতিত যথেষ্ট পৰিমাণে লাভালাভ আছে। খেতিয়কে ইয়াত ধৰক আপুনি ইয়াত কিমান বিঘা মাটি খেতি কৰিছে বেঙেনা? 1 বিঘা। কিমানকৈ উঠায়? 6 কুইণ্টেল 7 কুইণ্টেল 8 কুইণ্টেল 6 কুইণ্টেল 7 কুইণ্টেল 8 কুইণ্টেলকৈ আপুনি উঠায় না? তো খেতিয়কে নিজে কৈ আছে। আৰু আপুনি খেতিত কি সাৰ দিছিলে? গোবৰ কিমান দিছিলে? গোবৰ 2 গাড়ী। গোবৰ 2 গাড়ী। আৰু বিকিছে কিমানকৈ আপুনি? এতিয়া কিমান বিক্ৰী কৰি আছে? কিমানকৈ দাম? এতিয়া 7 টকা 8 টকা 8 টকা। আপোনাৰ উঠে কিমান? 7 কুইণ্টেল 8 কুইণ্টেল না? তো আজি আৰু উঠাব বাকী আছে না? আৰু বাকী আছে। তো ইফালে দেখোন 8 কুইণ্টেল উঠিয়ে গেল। আজি অলপ মাল বেছি উঠিছে। তা আকৌ মাজে মাজে এইবিলাক যে চাফা কৰি আছে, কি এইবিলাক লেতেৰা নেকি? এইবিলাক কি গৰু খুৱাব? গৰু খাব। তো বন্ধুসকলে চাওক, ইফালে গৰুৰ খাদ্য যোগাৰ কৰি আছে। যিবিলাক আমি খাবলৈ নাপাওঁ এখেতে চাওক গৰুক খুৱায়। এয়া চাওক কি ধুনীয়া ধুনীয়া বেঙেনাখিনি এখেতে এয়া চাটনি কৰি আছে। এইখিনি তাৰমানে বজাৰলৈ লৈ নাযায়। এ চাওক যিবিলাক ভাল একদম পূৰা চিকচিকীয়া। বিক্ৰী কৰিবলৈ গ'লে বা বিকিবলৈ গ'লে তথাপি কিন্তু বেপাৰীসকলে নানান ধৰণৰ ৰং তামাচা কৰি থাকে। যিবিলাক ভাল নহয় এইবিলাকৰ চেহেৰা ৰং বেয়া হৈ আছে। তো এইফালে কোনটো মাৰ্কেটত লৈ যাব আপুনি? লৈ যাম। বেছিমাৰি নে বালুগাঁও? বেছিমাৰি মাৰ্কেটলৈ নে? তো বন্ধুসকল এয়া চাওক বেঙেনাৰ বজাৰ কিন্তু একদম কম হৈ আছে। 7 টকা 8 টকা বিক্ৰী কৰি আছে। অৰ্ডাৰ দি থাকে। ৰাতিপুৱা লৈ যিয়ে থিয় হৈ থাকে বজাৰলৈ, এখেতে কিন্তু 2 টকা 4 টকাত কিলো বিক্ৰী কৰে। কিন্তু ইয়াৰ বেঙেনাৰ এই খেতিয়ক যে বেঙেনা উঠালে ইয়াৰ বেঙেনাখিনিৰ চাইজ বহুত ভাল, সেইকাৰণে এতিয়াও 7 টকা 8 টকা আছে। এই বেঙেনা যদি চ'ত বহাগ মাহত নমাব পাৰিলে হয়, এই বেঙেনাৰ কিন্তু দাম আছিল ধৰক 50-55 টকা কিলো। তো ইমান কষ্টৰ মাজেদি খেতি বাতি কৰিছে, কিন্তু চব্জিৰ নাই দাম। তাৰ ফলতো কৃষকে কেতিয়াও কিন্তু হাৰ মানা নাই। অহা বছৰ সি নিজেই কৈ আছে 8 বিঘা বা 7 বিঘা মাটি আকৌ কৰিব। কিন্তু সি তাৰমানে বেঙেনা খেতিত বহুত লাভ আছে সি কৈ আছে, মই নিজে কোৱা নাই। অহা বছৰ আপুনি আকৌ কৰিবনে নাই? 7 বিঘামান কৰিম। 7 বিঘা। তো বন্ধুসকল চাওক 1 বিঘাৰ পৰা 8 কুইণ্টেল উঠে, যদি 7 বিঘা 7-8 গুণ 56 কুইণ্টেল। আপোনালোকে নিজে বিচাৰ কৰি চাওক। খেতিয়কে নিজে কৈ আছে অহা বছৰ বোলে আকৌ 7 বিঘা কৰিব। তো মই আজি আহিছোঁ টাকিমাৰি গাঁৱৰ। এই গাঁৱতে আহি মই আপোনালোকক মেটাল চিট বেঙেনাৰ খেতিৰ ভিডিঅ' দিবলৈ গৈ আছোঁ। তো আপোনালোকে ভিডিঅ' স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব। আৰু যদি মোৰ চেনেলৰ এতিয়াও আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই এতিয়াও, তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে মই আপোনালোকক এনেকুৱা ধৰণৰ জৈৱিক পদ্ধতিৰে, উন্নত পদ্ধতিৰে, বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতি বাতিৰ ভিডিঅ'খিনি আপোনালোকক দি থাকিব পাৰোঁ। আপোনালোকে চাই কিনে যাতে আপোনালোকেও এনেকুৱা ধৰণৰ খেতি বাতিৰ ওপৰত মনোযোগী হ'ব পাৰে, বা খেতি বাতিৰ ভিডিঅ' চাই আপোনালোকে কেনেকৈ কৰিব লাগে A to Z কথা আপোনালোকে জানিব পাৰে। মই এই ভিডিঅ'ৰ মাজেদি আপোনালোকক চব কৈ দিম। এটা গছৰ পৰা আৰু এটা গছৰ ডিষ্টেঞ্চ ৰাখিব 2 হাত, আৰু গছৰ পৰা গছৰ দূৰত্ব 2 হাত, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 2 হাত ৰাখিব। আৰু 1 বিঘা মাটিত মিনিমাম 2 গাড়ী গোবৰ দিব। খেতিয়কে নিজেই কৈছে 2 গাড়ী গোবৰ দিছিল প্ৰথম অৱস্থাত। যদি বেঙেনাৰ দাম বেছি থাকে তেতিয়া পিছলৈ আৰু 1 গাড়ী গোবৰ আপোনালোকে দিবৰ কাৰণে প্ৰস্তুতি ল'ব। আৰু খেতিত কি দানা দিছিলে? অজন্তা প্লাছ দিছিলে? দিছিলোঁ। আৰু ৰটেক্স কিবা? দিছিলোঁ। আৰু বেলেগ কি দানা দিছে? আৰু জাইম আছে। এইবিলাক দানা আপোনালোকে দিব। এইবিলাক দানা বেছি দিলে বেঙেনাৰ চেহেৰাটো অকণমান ভাল হয়, ধৰণটো ভাল হয়, কাষ্টমাৰে অতি সোনকালে তাৰমানে ক্ৰয় কৰিবৰ কাৰণে আগ্ৰহী হয়। তো বন্ধুসকল মই আৰু বিশেষ দেৰি নকৰোঁ, আপোনালোকে চালেই কেনেকৈ কৰিলে। আৰু ঔষধখিনি আপোনালোকক কৈ দিছোঁ। বেঙেনা খেতিৰ ঔষধ নাগাঘাট আছে, দাদাঘাট আছে, চেফগাৰ্ড আছে, মেজগাৰ্ড আছে। এইবিলাক কিন্তু বেঙেনা খেতিৰ ঔষধ।
আৰু যদি চেমডোজ এটা ঔষধ আছে 830 টকা বা 800 টকাতে পাই যাব। এইটো কিন্তু 15 দিন পিছে পিছে দিলেও হ'ব। বেঙেনা খেতিত কোনো ধৰণৰ পোকে আক্ৰমণ নকৰে। এতিয়া ঠাণ্ডাৰ প্ৰকোপ বেছি হোৱাৰ কাৰণে যেন বেঙেনাখিনিত পোকে আক্ৰমণ কৰিব পৰা নাই। আপোনালোকে যদি খেতি কৰে চেমডোজ গৰম দিনত যদি আপোনালোকে খেতি কৰে এই ঔষধটো আপোনালোকে খেতিত স্প্ৰে কৰিব, আপোনালোকৰ বেঙেনাত কোনো ধৰণৰ পোক আক্ৰমণ নকৰে। তো বন্ধুসকল, মই আৰু বেছি দেৰি নকৰি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম সেই আশাৰে। ধন্যবাদ।